নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে সিটি 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী কেৰালাৰ কোজিকোডৰ কেলিকাট বিমানবন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন দুবাইৰ পৰা 184 গৰাকী যাত্ৰীলৈ কেৰালাত উপস্থিত হোৱাৰ সময়তে ৰানৱেত পিছলি দুৰ্ঘটনাত পতিত হয় পাইলট সহ প্ৰাণ গল 20 গৰাকীকৈ যাত্ৰীৰ কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনা অৱতৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত টাইটানিকৰ দৰে দুটুকুৰা হ'ল বিমান পাইলট সহ নিহত 20 জন লোক কেৰালাৰ কাজিকোৰৰ কালিকাট বিমানবন্দৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা দুৰ্ঘটনাগ্ৰস্ত হ'ল ৰানৱেত বিপৰীত দিশৰ পৰা অৱতৰণ কৰি নিয়ন্ত্ৰণ হেৰুৱা বিমানখন দুবাইৰ পৰা 190 গৰাকী যাত্ৰীলৈ শুকুৰবাৰে বিয়লি কালিকাট বিমানবন্দৰত উপস্থিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন কিন্তু বৃহস্পতিবাৰৰে পৰা কেৰালাত হোৱা ধাৰাসাৰ বৰষুণে পিছল কৰি তুলিছিল ৰানৱে দুবাৰকৈ চেষ্টা কৰিও লেণ্ডিং কৰাব পৰা নাছিল বিমানখন বিমানবন্দৰৰ আকাশতে কেইবাপাকো ঘূৰিছিল বিমানখনে ৰানৱেৰ অৱতৰণৰ সময়ত কোনো যাত্ৰীয়ে কৰা মোবাইল ৰেকৰ্ডিঙৰ দৃশ্য এয়া তেতিয়ালৈ সকলো ঠিকেই আছিল ৱেডাৰ ৰাডাৰৰ তথ্য অনুসৰি 28 নম্বৰ ৰানৱেত টেক অফৰ বাবে নামিছিল বিমানখন কিন্তু পাইলটে 28 নম্বৰ ৰানৱেত অৱতৰণত অসুবিধাৰ সন্মুখীন হোৱাত বিপৰীত দিশৰ পৰা অৱতৰণ কৰে 10 নম্বৰ ৰানৱেত কিন্তু বেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি ৰানৱে পাৰ হৈ বিমানবন্দৰটোৰ সীমান্তৰ খাৱৈত পৰি সীমাৰ দেৱালত খুন্দা মাৰে বিমানখনে আৰু লগে লগে ভয়ংকৰ শব্দৰে সংঘটিত হয় দুৰ্ঘটনাটো বিমানখনৰ সন্মুখভাগ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে মাজভাগতে দুটুকুৰা হৈ পৰে বিমানখন থিতাতে নিহত হয় ফ্লাইট কমাণ্ডাৰ দীপক বিছাথে আৰু কো-পাইলট অখিলেশ কুমাৰ নিহত হয় আন 18 জন লোক সংকটজনক অৱস্থাত উদ্ধাৰ আন বহুকেইজন লোকক বিমানখনত আছিল 10টা শিশুসহ 184 গৰাকী যাত্ৰী আৰু 4 জন কেবিন ক্ৰু মেম্বাৰ যাত্ৰীৰ অধিকাংশই কৰোনা ভাইৰাছৰ বাবে লকডাউনত ডুবাইত কৰ্ম সংস্থাপন হেৰুৱাই দেশলৈ ঘূৰি আহিছিল বন্দে ভাৰত মিছনৰ অধীনত ডুবাইৰ পৰা ভাৰতলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনত হঠাতে সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ পিছতে হৈচৈ লাগে কালিকাট বিমানবন্দৰত আৰম্ভ হয় উদ্ধাৰ কাৰ্য সৌভাগ্যবশতঃ দুৰ্ঘটনাটোৰ পিছত সচৰাচৰ ঘটাৰ দৰে জ্বলি উঠিল বিমানখন যাৰ বাবে ৰক্ষা পৰিল বিমানখনৰ আন বহু যাত্ৰী ঘটনাৰ পিছতে শাহজাহ আৰু ডুবাইৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ ঘটনাক লৈ টুইটাৰ যোগে দুখ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ লগতে আন বহুজনে লক্ষণীয়ভাৱে কেৰালাৰ এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আছে এটা পাহাৰৰ চূড়াত 2010 চনত মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছিল অনুৰূপ বিমান দুৰ্ঘটনা যিটোত নিহত হৈছিল 158 জনকৈ লোক দেশত কৰোনাৰ সংঘাৰৰ মাজতে কালিকটৰ বিমান দুৰ্ঘটনাই কঢ়িয়াই আনিলে আন এক দুখৰ বতৰা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসীমা
25.7 বৰ্গ কিলোমিটাৰ সামৰি গঠন কৰা হ'ল কাজিৰঙাৰ নৱম সংযোজন। ভূমি পূজনৰ পিছতে নতুন সংযোজনত বনকৰ্মীসকলে আৰম্ভ কৰিছে এতিয়া পহৰাৰ ব্যৱস্থা। পৰিসীমা বৃদ্ধি পালে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰে প্ৰদান কৰিছে মাটি। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাষৰে পৰা জীয়াভৰলী নদীৰ পাৰলৈকে প্ৰায় 25.7 বৰ্গ কিলোমিটাৰ ভূমি অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে কাজিৰঙাত। এই বৃহৎ এলেকাক সামৰি গঠন কৰা হৈছে কাজিৰঙাৰ নৱম সংযোজন। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত অসম চৰকাৰে এই বৃহৎ ভূমিখণ্ড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰে বিশ্বনাথ বন্যপ্ৰাণী সংগঠনৰ DFO মুকুট দাসে। জীয়াভৰলী নদী আৰু তাৰ কাষৰ চাপৰি মুকুৱা চাপৰি আদি চাপৰিবোৰ লৈ 25 বৰ্গ কিলোমিটাৰ এৰিয়া আমাক অসম চৰকাৰে কাজিৰঙাৰ নৱম সংযোজন হিচাপে দিব ওলাইছে। স্থানীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাদেৱৰ ধন্যবাদ জনাইছোঁ এই মাটিখিনি আমাক দিব ওলোৱাৰ কাৰণে। আমি আশা কৰিছোঁ এই এৰিয়াটো আমাৰ হাতলৈ অহাৰ লগে লগে আমি ইয়াত ৰিভাৰ টুৰিজিম আৰম্ভ কৰিব পাৰিম। বিশ্বৰ ইক'লজিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। বিশ্বৰ কাৰণে এটা ভাল এটা দিন হ'ব। স্থানীয় বিধায়ক মিষ্টাৰ পদ্ম হাজৰিকা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে এইটো মাটিকে মানে কাজিৰঙা দিবৰ কাৰণে মানে আমাক বহুত ছাপোৰ্ট কৰি দিছে। সন্দেহজনক নাগৰিকৰ দখলত থকা জামুগুৰি হাটৰ বৃহৎ পৰিমাণৰ ভূমি শেহতীয়াকৈ কৰা হৈছিল বেদখলমুক্ত। ব্ৰহ্মপুত্ৰ আৰু জীয়াভৰলী নদীৰ দাঁতি কাষৰীয়া ভূমিত পূৰ্বে সন্দেহজনক নাগৰিকে চলাই আহিছিল নিজৰ দপ্তপনি। অবৈধ বেদখলৰ পৰা ভূমি ৰক্ষা কৰাৰ স্বাৰ্থত জামুগুৰি হাটৰ নদী কাষৰীয়া মুকুৱা চাপৰিকে ধৰি কেইবাটাও চাপৰিৰ সৰ্বমুঠ 25.7 বৰ্গ কিলোমিটাৰ মাটিকালিৰ ভূমিখণ্ড কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজন হিচাপে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। আৰু এই সমগ্ৰ অঞ্চলটো থাকিব বিশ্বনাথ বন্যপ্ৰাণী সংগঠনৰ অধীনত। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কাজিৰঙাৰ পৰিসীমা বৃদ্ধিৰ এই সুখবৰৰ লগতে দুঃসংবাদ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গড় হত্যাৰ ঘটনা। কহৰা বনাঞ্চলৰ গবৰাই বন শিবিৰ এলেকাত গড় হত্যা কৰি চোৰাং চিকাৰীয়ে কাটি নিলে খৰ্গ। ইপিনে সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। আকৌ কাজিৰঙাত গড় হত্যা। দিন দুপৰতে গড় হত্যা কৰি খৰ্গলৈ উধাও চোৰাং চিকাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ গবৰাই বন শিবিৰত শনিবাৰে পুৱা উদ্ধাৰ হয় এটা খৰ্গবিহীন মৃত গড়। কিন্তু গড় হত্যা হৈছিল এদিন পূৰ্বেই। শুকুৰবাৰে বিয়লি প্ৰায় 3 বজাত বন শিবিৰটোৰ বনৰক্ষীয়ে শুনিবলৈ পাইছিল 6 জাই গুলীৰ শব্দ। ব্ৰহ্মপুত্ৰৰ দিশত এই গুলীৰ শব্দ শুনাৰ পাছতে বনকৰ্মীয়ে আৰম্ভ কৰে অভিযান। নিশাৰ ভাগত অভিযান চলাই বনকৰ্মীয়ে গুলীৰ কোনো উৎস বিচাৰি নোপোৱাত শনিবাৰে পুৱা পুনৰ চলাই অভিযান। পুৱা দেখা পোৱা চোৰাং চিকাৰীৰ খোজৰ চিন অনুসৰণ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ কৰে খৰ্গবিহীন গড়ৰ মৃতদেহ। উদ্ধাৰ হয় এজনী প্ৰাপ্তবয়স্ক মাইকী গড়ৰ খৰ্গবিহীন মৃতদেহ। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় 303 ৰাইফলৰ 6টা খালী কাৰ্টিজ। স্থানীয় লোকৰ অভিযোগ, ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। 24 ঘণ্টা উকলি গ'ল। কালি গড়টো মাৰিছে, মৰাৰ পিছত আজি তাৰিখলৈকে আমি কোনো বন মন্ত্ৰী বা বন বিভাগৰ পৰা আমি এই কথা বাৰ্তালাপ নাপালোঁ। এইটো নিশ্চয় এইটো ষড়যন্ত্ৰ নেকি, যে গড় মৰা এটা ষড়যন্ত্ৰ বুলি আমি ভাবি লৈছোঁ। কাৰণ কি বিজেপি চৰকাৰ বাৰম্বাৰ দাবী কৰি আছে যে বিজেপি চৰকাৰৰ দিনত গড় নাই মৰা বুলি। এইটো অতি লজ্জাজনক, অতি চৰমৰ বিষয়। এইটো কাৰণে কৈছোঁ যে তাত গড়টোৰ মৃত্যু হোৱাৰ পাছতো বন বিষয়াসকলে গড়টো যে মৃত্যু হৈছে বা চোৰাং চিকাৰীয়ে আক্ৰমণ কৰি খৰ্গটো লৈ গৈছে, উদ্ধাৰ হৈছে, সেই কথাষাৰ কিহৰ কাৰণে বন বিভাগে লুকুৱাবলৈ বিচাৰিছে। অগৰতলী বনাঞ্চলত যোৱা 9 মে তাৰিখে চোৰাং চিকাৰীয়ে এটা গড় নিধন কৰাৰ পাছত চলিত বৰ্ষত এইটো দ্বিতীয় গড় হত্যাৰ ঘটনা।
এই ঘটনা সন্দৰ্ভত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত সন্দেহযুক্ত এটা চোৰাং চিকাৰীক আটক কৰা হৈছে। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাজিৰাৰ গেলেকীত পুনৰ ONGC পাইপলাইনৰ পৰা নিৰ্গত হৈ আছে খাৰুৱা তেল। গেলেকী তৈলক্ষেত্ৰৰ GGS2ৰ কাষতে পথৰ ওপৰত নিৰ্গত হৈ আছে খাৰুৱা তেল। ৰাজপথৰ দাঁতিৰ পাইপৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেল চাহ বাগিচাৰ মাজেৰে বৈ গৈ বিনষ্ট কৰি তুলিছে এতিয়া পৰিৱেশ। নাজিৰাৰ গেলেকীত পুনৰ ONGC পাইপলাইনৰ পৰা নিৰ্গত হৈছে খাৰুৱা তেল। গেলেকী তৈলক্ষেত্ৰৰ GGS2ৰ কাষতে পথৰ ওপৰত নিৰ্গত হৈছে খাৰুৱা তেল, যাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী। ONGC কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে ৰাজপথৰ ওপৰেৰে নিৰ্গত হোৱা খাৰুৱা তেল চাহ বাগিচাত সোমাই বিনষ্ট কৰিছে পৰিৱেশ। ONGCৰ অসাৱধানতাই জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গেলেকীবাসীৰ। আগতো এনেকৈ বহুতবাৰ তেনেকৈ তেল লিকেজ কৰিছে। আমাৰ এইটো বৰ দুৰ্ভাগ্যৰ কথা যে বাঘজনৰ নিচিনা যাতে এনেকুৱা ঘটনা এটা হ'ব বুলি আমাৰ গেলেকীত সম্ভাৱনা আছে, আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণ জগৰীয়া হ'ব ONGC কৰ্তৃপক্ষ। যোৱা 3 দিন পূৰ্বে ONGC গেছৰ পাইপ ফাটি নিৰ্গত হৈছিল গেছ। পুনৰ শুকুৰবাৰে সেই একেটা স্থানতে এডাল তেলৰ পাইপ ফুটি অহৰহ তেল নিৰ্গত হোৱাৰ ফলত অঞ্চলটোৰ সৃষ্টি হৈছে চাঞ্চল্যৰ। যেতিয়া আমি ক'বলৈ যাওঁ সেই কথাখিনি ক'বলৈ যাওঁতে সিহঁতি কয় ONGC ৰাস্তা, আমি ONGC ৰাস্তাত যিকোনো আমি কৰ্ম কৰিব পাৰোঁ, তোমালোকে বাধা নিদিবা, সেইবুলি কথা কয়। বহুত দুখৰ কথা এইটো, ইয়াতে ONGC ইমান ডাঙৰ এটা প্ৰজেক্ট চলাই আছে অসমত, আৰু তেনেকুৱা এটা আমি ভুগিবলগীয়া হৈছে এইকেইটা দিন। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰতিবাদত উত্তাল হৈ শিৱসাগৰৰ কণ্টেইনমেণ্ট জন। খাদ্য সামগ্ৰী নোপোৱাৰ বাবেই কণ্টেইনমেণ্ট জোনৰ বাসিন্দাই প্ৰতিবাদত উত্তাল কৰি তুলিলে 12 নম্বৰ ৱাৰ্ডৰ জামাল আহমেদ পথ। লগতে বিজেপি নেতাৰ উপলুঙাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে ৰাইজে। শিৱসাগৰ নগৰৰ 12 নম্বৰ ৱাৰ্ডৰ জামাল আহমেদ পথত উত্তপ্ত পৰিস্থিতি। কণ্টেইনমেণ্ট জোনৰ লোকে খাদ্য সামগ্ৰী নোপোৱাক লৈ প্ৰতিবাদ। বিগত 12 দিন ধৰি কণ্টেইনমেণ্ট জোনত থকা লোকসকলে পোৱা নাই কোনো খাদ্য সামগ্ৰী। দৈনিক কাম কৰি পেটৰ ভাত সকলোৱা লোকসকলে কণ্টেইনমেণ্ট জোনত ভুগিছে জমৰ যাতনা, কিন্তু তাৰ পিছতো কাণ সাৰ নাই প্ৰশাসনৰ। তাৰ বাবে শুকুৰবাৰে নিশা কণ্টেইনমেণ্ট জোনত থকা প্ৰায় 70 জন লোকে সাব্যস্ত কৰে প্ৰতিবাদ। অলৰেডি আমি আগৰ পৰাই লকডাউনত জৰুলা হৈ আছিলোঁ। তাৰ মাজতে আজি আমি কোৱাৰেণ্টাইনত থকা আজি 15 দিন হ'ল। আজি অলপ আগত ৰেচনৰ গাড়ী এখন আহিলে, আহি পেলাই কৈছে বোলে তোমালোকৰ আহিলে ৰেচন আহিলে। তাৰপিছত আকৌ এজনে ক'লে বোলে এইটো বোলে ইয়াৰ নহয়, বেলেগ এফালৰ হয়। 12 নম্বৰ ৱাৰ্ড বুলি কৈছে, 12 নম্বৰ ৱাৰ্ডটো আমাৰ এইখনেই হয়। তাৰপিছত কৈছে বোলে আপোনালোকেতো মিডিয়াত মাজতে দিলে, মিডিয়াৰ পৰা লওক, তেনেকৈ ক'লে। প্ৰশাসনৰ পৰা বিচাৰিম নে মিডিয়াৰ পৰা বিচাৰিম নে আমি কাৰ পৰা বিচাৰিম? আমি আজি 15 দিন ধৰি পেলাই কেনেকৈ খাইছোঁ, কি কৰিছোঁ, সৰু সৰু ল'ৰা ছোৱালী আছে, আমি দিন হাজিৰা কৰোঁ, এদিন কাম কৰিলে এদিন খাব নোৱাৰোঁ। চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি সুবিধা পোৱা বাদে এজন বিজেপি নেতাই সহায় আগবঢ়োৱাৰ সলনি অপমানৰ বিৰুদ্ধে সৰব হৈ উঠে 12 নম্বৰ ৱাৰ্ডৰ এইসকল কণ্টেইনমেণ্ট জোনৰ লোক। তেওঁ তাৰ পৰা আহিও ইয়াত আকৌ ঘৰলৈ আহিলে, আমাৰ টেষ্ট কৰিলে, আমাৰ চবৰে নিগেটিভ ওলালে। তো আজি 14 দিনৰ হৈ পিনে আজি 15 দিনত ভৰি দিলে। তো গেটখন আজিলৈকে খুলি দিয়া নাই, ৰেচনৰ নামতো একোৱেই নাই। তাৰপিছত এতিয়া ক'লে কি তেওঁলোকে বোলে মিডিয়াক বোলে তোমালোকে জনাইছিলা নহয়, তো মিডিয়াৰ পৰা বোলে ৰেচনটো লৈ ল'বা। এতিয়া ৰেচনৰ নামতো একো নাই, তো আমাক গেটখন খুলি দিলে আমি অকণমান ৰেহাই পাওঁ। তাতে আমাৰ হাজবেণ্ডক মানে গাড়ীত যাব পৰা নাই। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জংলাত এক লোমহৰ্ষক হত্যাকাণ্ড।
শাহিনুৰ ইছলাম নামৰ এজন লোকক চোকা অস্ত্ৰেৰে আক্ৰমণ নিজৰ ঘৰৰ সন্মুখতে ড্ৰাগছ আসক্ত যুৱকে আক্ৰমণ কৰে লোকজনক আহত শাহিনুৰক ধুবুৰী সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পথতে মৃত্যুমুখত পৰে স্থানীয় ৰাইজৰ সহযোগত হত্যাকাৰী জালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এক চাঞ্চল্যকৰ লোমহৰ্ষক হত্যাকাণ্ড ধুবুৰীৰ নিউঘাটৰ আইৰণ জংঘলত শাহিনুৰ ইছলাম নামৰ এজন লোকক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে এজন ড্ৰাগছ আসক্ত যুৱকে নিজৰ ঘৰৰ সন্মুখতে ড্ৰাগছ আসক্ত যুৱকে আক্ৰমণ কৰে লোকজনক সংকটজনক অৱস্থাত আহত শাহিনুৰক ধুবুৰী সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পথত মৃত্যু হয় স্থানীয় ৰাইজৰ সহযোগত হত্যাকাৰী জালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৰাতিপুৱা মোক দুলাল নামৰ মানুহ এজনে ফোন কৰিলে যে এনেকুৱা গণ্ডগোল হৈছে মাৰামাৰি হৈছে চাক্কু মাৰামাৰি হৈছে কিন্তু মোক মানুহটো কোনে মাৰিছে মানুহটো আছে আমাৰ ঘৰত তেতিয়ালৈকে মই গম নাপাওঁ যে মানুহটো মৰিছে না নমৰিছে কিন্তু মানুহটোক মেডিকেলত লৈ গৈছে তাৰপিছত আধা ঘণ্টামান পিছত খবৰ আহিল যে মানুহটো তাত মৰিলে তাৰপিছত মই লগে লগে যাই এই ল'ৰাটোক ধৰি লৈ আহিলোঁ এতিয়া আমাৰ আউটপোষ্টতে আছে যোগাযোগ কৰি আছে কোনো যি চাক্কু মাৰিছিল চাক্কুটো আমি ৰিকভাৰী এতিয়াও কৰিব পৰা নাই যিজন মৰিলে তেওঁৰ নাম হ'ল শাহিনুৰ ইছলাম বয়স ৩৬ বছৰ বাপেকৰ নাম ছফিউৰ ৰহমান আইৰণ জংলা পাৰ্ট 3 ইমান লোকেল ল'ৰা আৰু যিজনে মাৰিছে তাৰ নাম জালাল শেখ এলাইজ ভোলা বাপেকৰ নাম আৰমান আলী শেখ কৰোনা আক্ৰান্ত হৈ মৃত্যুক সাবটিলে নগাঁও আৰক্ষীৰ জোৱান লক্ষীশ্বৰ হাজৰিকাই নগাঁও আৰক্ষী ছাউনী তেওঁৰ ছবি দিয়া হ'ল ৰাজ্যিক মৰ্যাদা বটদ্ৰৱাৰ চক্ৰ আৰক্ষী বিষয়াৰ গাড়ী চালক হিচাপে কৰ্মৰত আছিল লক্ষীশ্বৰ হাজৰিকা ইফালে ভুল চিকিৎসাৰ বলি হৈ লক্ষীশ্বৰ হাজৰিকাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পুত্ৰই এই সন্দৰ্ভত আমি আগবঢ়াইছো নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰাৰ ৰিপৰ্ট কৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে নগাঁৱৰ এগৰাকী আৰক্ষী জোৱানে লক্ষেশ্বৰ হাজৰিকা যিগৰাকী বটদ্ৰৱা আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ তেওঁ এগৰাকী গাড়ী চালক হিচাপে কৰ্মৰত আছিলে আৰু তেওঁ কৰোনাত আক্ৰান্ত হৈ যথেষ্ট সংকটজনক অৱস্থাত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু অৱশেষত যোৱাকালি তেওঁ মৃত্যুক সাবটি লৈছে আৰু বৰ্তমান আমি দেখুৱাই আছোঁ এয়া নগাঁৱৰ পৰা আমি দেখুৱাই আছোঁ নগাঁৱত বৰ্তমান তেওঁক নগাঁৱৰ পেৰেড গ্ৰাউণ্ডত আনি তেওঁক বৰ্তমান ইয়াত তেওঁক ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ ছবিত শেষ যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহি পেলাই ইয়াত উপস্থিত হৈছেহি নগাঁও আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছে নগাঁৱৰ উপ অধীক্ষক আছে সকলো উচ্চপদস্থ বিষয়া আছে ইতিমধ্যে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এয়া বৰ্তমান ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ ছবিত শেষকৃত্য প্ৰদান কৰিব কাৰণ যিহেতু কৰোনাত আক্ৰান্তসকলৰ মৃতদেহ সৎকাৰৰ যথেষ্ট নিয়ম আছে আৰু এয়া বৰ্তমান দেখুৱাইছে আমি নগাঁও আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত তেখেত আহিছে তেখেতে বৰ্তমান ইয়াত আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু এয়া আমি তাৰপিছত হেমন্ত দেখুৱাই আছে লক্ষেশ্বৰ হাজৰিকা এগৰাকী কোভিড যোদ্ধা তেওঁ জনসাধাৰণৰ বাবে ৰাইজৰ বাবে তেওঁ কৰ্তব্যত নিয়োজিত হৈছিলে আৰু নিয়োজিত হৈ তেওঁ নিজৰ জীৱনকো তেওঁ বলিদান দিলে আৰু এইসকল কোভিড যোদ্ধাই দিনে নিশাই ৰাইজৰ বাবে তেওঁলোকে কৰ্মত নিয়োজিত হৈ আছে আৰু তেওঁলোকে আমি দেখুৱাইছোঁ আৰক্ষীৰ যিসকল জোৱান তেওঁলোকে সন্মুখৰ পৰা এই যুঁজখনক নেতৃত্ব দিছে আৰু এইদৰে তেওঁলোকে এগৰাকী আৰক্ষীৰ জোৱান নগাঁৱৰ লক্ষেশ্বৰ হাজৰিকা তেওঁ ইতিমধ্যে মৃত্যুক সাবটি লৈছে আৰু তেওঁক বৰ্তমান শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে আৰু আমি দেখুৱাইছোঁ নিউজ দিন অসম নৰ্থ ইষ্টত আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ আমি নগাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ নগাঁৱৰ এগৰাকী আৰক্ষীৰ জোৱান তেওঁ মৃত্যুক সাবটি লৈছে ইয়াৰ পূৰ্বেও নগাঁৱৰ এগৰাকী আৰক্ষীৰ জোৱানে মৃত্যুক সাবটি লৈছিলে তেওঁ গুৱাহাটীত কৰ্মৰত আছিলে কিন্তু নগাঁও আৰক্ষীৰ জোৱান লক্ষেশ্বৰ হাজৰিকা তেখেতে কৰোনাৰ বিৰুদ্ধে যিখন যুঁজ সেই যুঁজখনত তেওঁ সন্মুখৰ পৰা তেওঁ কৰ্তব্যত নিয়োজিত হৈ নিজৰ জীৱনকো তুচ্ছ কৰিছিলে আৰু তেওঁৰ ইতিমধ্যে দেখুৱাইছোঁ তেওঁ ইতিমধ্যে মৃত্যুক সাবটি লৈছে আৰু নগাঁও আৰক্ষীৰ যিসকল উচ্চপদস্থ বিষয়া বৰ্তমান আমি দেখুৱাইছোঁ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সীমান্ত শাখাৰ মানস শইকীয়া তেখেতে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ গৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিতে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনা তেখেতেও
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে উচ্চপদস্থ যিসকল আৰক্ষী বিষয়া আছে তেওঁলোকে এইদৰে তেওঁলোকৰ সতীৰ্থক যিগৰাকী সতীৰ্থক তেওঁলোকে এখন যুঁজত হেৰুৱালে সেইগৰাকী সতীৰ্থক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নগাঁৱত কৰোণা বিৰোধী যুঁজত এগৰাকী আৰক্ষী জোৱানে অৱসৰত মৃত্যু সাৱটি লৈছে আৰু আমি দেখুৱাই আছোঁ নগাঁও আৰক্ষী ছাউনীত থকা পেৰেড গ্ৰাউণ্ডত তেওঁ আহি পেলাই তেওঁৰ হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আলোকচিত্ৰত তেওঁ মাল্যাৰ্পণ কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰক্ষীৰ যিসকল উচ্চপদস্থ বিষয়া তথা যিসকল সতীৰ্থ আছে তেওঁলোকে ইয়াত আহি সমবেত হৈছে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আজি আমবাৰীত বন গাহৰিয়ে চলালে তাণ্ডৱ বন গাহৰিৰ আক্ৰমণত আহত হ'ল 4 গৰাকীকৈ লোক গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ঘটিল এই ঘটনা বৰ্তমান গাহৰিটো টেক্সটাইল প্ৰতিষ্ঠানৰ ভিতৰত আবদ্ধ আহতসকলৰ ভিতৰত জিপিচিৰ সাফাই কৰ্মী ৰাজেন্দ্ৰ বাছফৰ পুৰাতত্ব বিভাগৰ নৈশ চকীদাৰ মুকলেশ আলী আৰু কৰুণা বৰ্মন ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়ে আৰক্ষীয়ে কংক্ৰিটৰ মহানগৰী গুৱাহাটীত এবাৰ বন গাহৰিৰ ত্ৰাস বন গাহৰিৰ তাণ্ডৱ আমি দৃশ্য দেখুৱাইছো মোবাইলৰ কেমেৰাত বন্দী হোৱা এটি দৃশ্য এনেদৰে এজনকৈ 4জনকৈ লোকক আক্ৰমণ কৰিলে এটা বন গাহৰিয়ে চৌদিশে কংক্ৰিট আৰু তাৰ মাজতে বন গাহৰিৰ আবিৰ্ভাৱ হ'ল মহানগৰীৰ আমবাৰীত সদাব্যস্ত আমবাৰীত তেনেদৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত বন গাহৰিয়ে চলালে তাণ্ডৱ বন গাহৰিৰ আক্ৰমণত আহত হ'ল 4জনকৈ লোক আহতসকলক MMCH আৰু GMCHত ভৰ্তি কৰোৱা হয় 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ মিত্ৰতাৰ ক্ষেত্ৰত নিমিলা অংক কেতিয়া মিলিব কংগ্ৰেছ AIDFৰ মিত্ৰতা হবনে কেতবোৰ বাস্তৱিক কথা স্বীকাৰ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেতিয়া মিলিব বিৰোধীৰ অংক হবনে কংগ্ৰেছ AIDFৰ মিত্ৰতা বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো 8টা মাহ বাকী থকাৰ সময়ত এই বিষয়ক চৰ্চা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত শুকুৰবাৰে নিউজ 18ত সম্প্ৰচাৰিত এক বাতৰিৰ পিছত মুখ খুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ গগৈ দাবী কৰে কংগ্ৰেছ AIDFৰ মিত্ৰতা হ'ব মিত্ৰতা হোৱাটো 90% নিশ্চিত 100% নাই গৈ যদি কথা যেতিয়া হোৱা নাই এতিয়া এইকেইদিন মানে কোভিডৰ কাৰণে পিছে আনুষ্ঠানিক মিত্ৰতা এতিয়াও হোৱা নাই গগৈ স্বীকাৰ কৰিলে মিত্ৰতা প্ৰাথমিক পৰ্যায়তে আছে কৰোনাৰ বাবে আহিব পৰা নাই বদৰুদ্দিন আজমল গভৰ্ণমেণ্টত আছে আমি গভৰ্ণমেণ্ট আছোঁ কিন্তু আগৰ যি ধৰণে কথা পাতি আছোঁ বা যেনেকৈ ষ্টেটমেণ্টবোৰ দি আছোঁ তেওঁলোকতো কোনো ৰিয়েক্ট কৰা নাই গভৰ্ণমেণ্ট লেভেলত নহয় তেওঁতো হেৰিতে গভৰ্ণমেণ্টে আছে হোৱাই নাই AIDFৰে মিত্ৰতা নকৰিলে কংগ্ৰেছে দখল কৰিব নোৱাৰে নেকি দিছপুৰ এসময়ত হু ইজ বদৰুদ্দিন বুলি দম্ভালি মৰা গগৈ এতিয়া কিয় AIDFৰে মিত্ৰতা বিচাৰি হাহাকাৰ কৰিছে এই সন্দৰ্ভত গগৈয়ে ক'লে আমি যোৱাবাৰ অকলে আছিলোঁ আৰু তেওঁলোকে গেইন কৰিলে বেলেগ বেলেগ পাৰ্টিৰ লগত এলায়েন্স BJPৰ লগত 1 নম্বৰ 2 নম্বৰ BPF তাৰ বাদেও সৰু সুৰা তেওঁলোকৰ পৰাও অলপ চলপ আহে নহয় আমি কৈছোঁ যিসকলে কাৰ বিৰুদ্ধে হওক বা সাম্প্ৰদায়িক হেৰিৰ বিৰুদ্ধে হওক এই যিবিলাক তাৰ এণ্টি সেই গোটেই ফ'ৰ্চবিলাকৰ লগত আমি মিলিবলৈ বিচাৰোঁ কোনো দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়েও নোৱাৰে কংগ্ৰেছেও নোৱাৰে আসামত বিজেপিয়েও অকলে এতিয়া নোৱাৰে আমিও নোৱাৰোঁ আৰু আজিও এতিয়া বেষ্ট অফ টাইমতে বিজেপি অকলে নাই আৰু তেতিয়াও পাৰ্চেণ্টেজ আমি বেছি টোটেল তেওঁলোক বেছি যিহেতু বিজেপিও আছে বা বাকী আছে চব জেগাত তেওঁলোক বেছি কিন্তু অকলে নহয় উল্লেখযোগ্য যে কংগ্ৰেছে অজিত ভূঞাৰ দল আৰু আছুৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত কোনো আলোচনা হোৱা নাই বুলি শনিবাৰে সদৰি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ বিশ্বনাথ চাৰিআলি কোঁচগাঁৱৰ 2 যুৱতীয়ে দাঙি ধৰিলে মহানুভৱতাৰ নিদৰ্শন গহপুৰৰ অতি ভিতৰুৱা বানপীড়িত অঞ্চলত 2 যুৱতীয়ে অৰ্ধ শতাধিক পৰিয়ালক বিলালে খাদ্য সামগ্ৰীৰ টোপোলা কিন্তু কোন এই 2 যুৱতী
বিশ্বনাথ চাৰিআলিৰ কোচগাঁৱৰ 2 যুৱতীয়ে দাঙি ধৰিলে মহানুভৱতাৰ নিদৰ্শন। গহপুৰৰ অতি ভিতৰুৱা বানপীড়িত অঞ্চল বালিজান চাপৈত উপস্থিত হৈ উদ্দেষ্টা ভট্টাচাৰ্য আৰু পূবালী দেৱীয়ে অৰ্ধশতাধিক পৰিয়ালক বিলালে খাদ্য সামগ্ৰীৰ টোপোলা। উদ্দেষ্টা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ 4ৰ্থ সামীক্ষিকৰ ছাত্ৰী আৰু পূবালী BEdৰ ছাত্ৰী। দুয়োগৰাকী ছাত্ৰীয়ে 60 কিলোমিটাৰ পথ অতিক্ৰম কৰি সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰত উপস্থিত হৈ সম্পূৰ্ণ ব্যক্তিগত খৰচেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে। যিহেতু সামৰ্থ্য আছে বা আৰু লগৰ ফ্ৰেণ্ড আৰু ওচৰৰ মানুহবোৰেও হেল্প কৰিছে, গতিকে সেই যিহেতু সামৰ্থ্য আছে গতিকে অলপ সহায় কৰিম বুলি আহিলোঁ। আৰু তুমি কি পঢ়ি আছা? মই গুৱাহাটী ইউনিভাৰ্চিটিৰ মেথছৰ এবাৰ মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ, 4th ছেমিষ্টাৰ। ময়ো মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ, এতিয়া BEd কৰি আছোঁ। এখন টুলুঙা নৈৰে বহু দূৰ অতিক্ৰম কৰি দুৰ্গম অঞ্চলত বান সাহায্য দিয়া কাৰ্যক লৈ সকলোৱে প্ৰশংসা কৰিছে দুয়োগৰাকী যুৱতীক। কোনো দিয়া নাই। এতিয়া আজি যেন বাইদেউসকল আহিছে, আমাক যেন ইমান অসুবিধাৰ কাৰণে যেন মাল লগাব আহিছে, আমি তাতে ধন্যবাদ। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নিয়মীয়া পাঠদান খোলা হ'ব বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহ। আনহাতে 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক শাখাৰ পৰীক্ষা আৰু লগতে 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰৰ পৰীক্ষা। সুদীৰ্ঘ 5.5 মাহৰ অন্তত খোল খাব গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৱাৰ। 1 ছেপ্টেম্বৰৰ পৰা নিয়মীয়াকৈ পাঠদান আৰম্ভ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ত, ছাত্ৰাবাসসমূহ খোল খাব। 22 ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰ শাখাৰ পৰীক্ষা আৰু 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰৰ পৰীক্ষা। সম্পূৰ্ণ 5.5 মাহৰ অন্তত পুনৰ প্ৰাণ পাই উঠিব গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ে আমি 1 ছেপ্টেম্বৰৰ পৰা ক্লাছ আৰু পৰীক্ষা পাতিবৰ কাৰণে আমি সাজু হৈছোঁ। যিহেতু অসম চৰকাৰৰ পৰা এখন নটিফিকেশ্যন ওলাইছে ৰাইজৰ মতামত বিচাৰি কলেজ আৰু স্কুলসমূহ খুলিবৰ কাৰণে, আৰু তাতেই আমাৰ বিশ্ববিদ্যালয়সমূহত নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ এটা কথাও কৈছে। সেয়ে আমি 1 ছেপ্টেম্বৰৰ পৰা এইখিনি ভাবিছোঁ কৰিম বুলি। তাৰ মানে 1 ছেপ্টেম্বৰৰ পৰা যদি আমি খোলোঁ তেতিয়া আমি 18 ছেপ্টেম্বৰ মানলৈকে ক্লাছ তথা অলপমান কাউন্সেলিং, ফিজিকেল ডাইৰেক্ট কাউন্সেলিং হ'ব ছাত্ৰ ছাত্ৰীসকলৰ। তাৰপিছত 22 তাৰিখে ডিগ্ৰী পৰীক্ষা, 6 ছেমিষ্টাৰ পৰীক্ষা, আৰু 25 তাৰিখৰ পৰা 4th ছেমিষ্টাৰ পোষ্ট গ্ৰেজুৱেট পৰীক্ষাখিনি হ'ব কৰিবলৈ আমি থিৰাং কৰিছোঁ। এই আপাততে আচলতে কলেজবিলাকেও তেনেকুৱা এটা সিদ্ধান্ত লৈছে। আমি প্ৰিন্সিপালসকলৰ লগত আলোচনা কৰিছোঁ, আমি গম পাইছোঁ তেখেতসকলেও তেনেকুৱা এটা সিদ্ধান্ত লৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰায় 350খন কলেজ আৰু ইয়াৰ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী। আৰু এটা কথা কি যে আমাৰ প্ৰায়সকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু ফৰ্ম ফিল আপ কৰিছে, তেওঁলোকে কৰিছে প্ৰায় 1 লাখৰ ওচৰা-ওচৰি ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিছে অলৰেডি। ফৰ্ম ফিল আপ এতিয়াও খোলা হৈ আছে, পৰীক্ষাৰ যিটো ফৰ্ম ফিল আপ। গতিকে ছাত্ৰ ছাত্ৰীসকল যে পৰীক্ষা দিবলৈ ইচ্ছুক সেইটো তাৰ দ্বাৰা প্ৰমাণিত হৈছে। আৰু তাৰোপৰি ব্যক্তিগতভাৱে মোক বহুতে অনুৰোধ কৰিছে যাতে আমি পৰীক্ষাটো অনলাইন নকৰি অফলাইন মাধ্যমত কিবা এটা কৰিলে তেওঁলোকৰ বহুতো সুবিধা হ'ব বুলি জনাইছে। মই এইটো কথা বুজি পাইছোঁ যে অসমৰ পৰিৱেশটো বৰ সুবিধাজনক হৈ থকা নাই, বানপানীকে আদি কৰি যথেষ্ট সমস্যাও হৈছে, ক'ভিডটো আছেই। কিন্তু তাৰ মাজতো আমি ভাবিছোঁ যে পৰিৱেশটো কিছু উন্নতৰ ফালে আহিছে, সেইটো আমি কিছু পৰ্যায়ত দেখিছোঁ। গতিকে সাৱধানতা অৱলম্বন কৰি ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ যে 1 ছেপ্টেম্বৰৰ পৰা ক্লাছ কৰিব পাৰিব। খবৰৰ ধাৰা অব্যাহত থাকিব। চিটি 18ত পুনৰ লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি।